মহাপূৰ্ব সকলোকে স্বাগত জনাইছোঁ ডেষ্টিনি জাৰ্নি আন এক ভিডিঅ'। আৰু আজি আপোনালোকক জনাম কৰ্মফলদাতা অৰ্থাৎ কৰ্মফলদাতা শনি গ্ৰহৰ আজি গোচৰ সম্পৰ্কে। শনি 139 দিনৰ কাৰণে শনি বক্ৰী হ'ব, অৰ্থাৎ শনি উল্টাকৈ চলিব। শনি যি স্থানত গৈ আছে সেই স্থানৰ পৰা বক্ৰী হৈ উভতিব। তো এনে অৱস্থাত 139 দিন আপোনাৰ ৰাশি লাভ হ'ব পাৰে বা আন কোনোবা ৰাশিৰ কাৰণে লোকচান হ'ব পাৰে। যদি এই ৰাশিকেইটা আছে তেনেহ'লে আপোনাৰ ক্ষেত্ৰত খুব বেছি আপুনি লাভৱান হ'ব। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু আপোনাক জনাম যে ইয়াৰ সবিশেষ প্ৰতিকাৰ। আৰু এতিয়া আপুনি জানিব যে শনি বক্ৰী কেতিয়া হ'ব, অৰ্থাৎ শনি কেতিয়াৰ পৰা ওলোটাকৈ চলিব। শনি ওলোটাকৈ চলিব 29 জুনৰ মাজনিশা 12:35 পৰা আৰু চলিব আপটো অৰ্থাৎ 2024 15 নৱেম্বৰ সন্ধিয়া 7:53 আৰু এই সময়খিনিত আপোনাৰ শনিয়ে লাভ দিব। কিছুমান ৰাশিৰ কাৰণে বাৰু লোকচান দিব। এতিয়া কথা হ'ল এই 139 দিন প্ৰায় আপুনি 5 মাহ সময় শনিৰ পৰা আপুনি লাভ পাব। আৰু কোন কোন ৰাশিয়ে লাভ পাব প্ৰথমে তাকে জনাব বিচাৰিছোঁ। শনিৰ এই গোচৰৰ ফলত লাভ হ'ব মেঘ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে। যিসকলৰ ৰাশি মেঘ হয় তেওঁলোকৰ কাৰণে অত্যন্ত লাভ, তেওঁলোকৰ কৰ্মস্থানৰ উন্নতি হ'ব, তেওঁলোকৰ পিতৃ মাতৃৰ স্বাস্থ্য অৰ্থাৎ বিশেষকৈ পিতৃৰ স্বাস্থ্য উন্নত হ'ব, তেওঁলোকৰ ৰাজ সন্মান পাব, অৰ্থাৎ বিভিন্ন সময়ত তেওঁলোকৰ প্ৰশংসিত হোৱাৰ সম্ভাৱনা খুব বেছি হয়। আৰু এইখিনি সময়ত তেওঁলোকৰ যাৰ যাৰ ইনক্ৰিমেণ্ট লাগিবলগীয়া আছে, ব্যৱসায় বাণিজ্যত যাৰ প্ৰগতি হ'বলগীয়া আছে, সকলো ক্ষেত্ৰতে তেওঁলোকৰ লাভ হ'ব। গতিকে এইখিনি সময় মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ বুলি গণ্য কৰিব পাৰি। যিসকলৰ বৃষ ৰাশি হয় তেওঁলোকৰ ক্ষেত্ৰতো শনিয়ে আপোনাক লাভ দিব, ভাগ্যৰ পৰিৱৰ্তন দিব। আপোনাৰ ভাগ্যৰ ফালৰ পৰা আপোনাৰ কামৰ পৰিৱৰ্তন হ'ব পাৰে, স্থান পৰিৱৰ্তন হ'ব পাৰে, বিভিন্ন ক্ষেত্ৰত জবৰ আৰু য'ত অৰ্থাৎ পদোন্নতি সহ উন্নত হ'ব পাৰে। তো গতিকে তেওঁলোকৰ ক্ষেত্ৰত লাভ হ'ব। তেওঁলোকৰ এডুকেশ্যন চেক্টৰ যিসকলে কাম কৰি আছে বা যিসকলৰ মানে উচ্চ শিক্ষাৰ কাৰণে যিসকলে ট্ৰাই কৰি আছে তেওঁলোকৰ কাৰণে খুব বেছি লাভান্বিত হ'ব। আৰু এইখিনি সময়ত তেওঁলোকৰ বেমাৰ আজাৰো তেওঁলোকৰ নাইকিয়া হ'ব, অৰ্থাৎ কিন্তু তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি ঘটিব। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এইখিনি সময় অত্যন্ত শুভ বুলি গণ্য কৰিব পাৰি। যদি আপোনাৰ যদি মীন ৰাশি হয় তেনেহ'লে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এইখিনি সময় অত্যন্ত শুভ হয়। তেওঁলোকৰ ক্ষেত্ৰত লাভ হয়। তেওঁলোকৰ মেৰিটেল ষ্টেটাছ যি আছে তেওঁলোকৰ ক্ষেত্ৰত যদি কিবা সমস্যা আছিলে সেই সমস্যাবিলাক দূৰ হ'ব, অৰ্থাৎ তেওঁলোকৰ বিবাহ বাৰু এইবিলাকৰ সমস্যাবিলাক দূৰ হ'ব। অৰ্থাৎ যিসকলৰ বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ ক্ষেত্ৰত এইখিনি সময় কিন্তু খুব ধুনীয়া ফলদায়ক ৰিজাল্ট দিব। তো গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰতো ভাল এইখিনি সময়। আৰু ঠিক তেনেকৈ ভাল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ। যিসকলৰ ৰাশি কন্যা তেওঁলোকৰ ক্ষেত্ৰত এইখিনি সময় খুব বেছি ভাল। তেওঁলোকৰ এডুকেশ্যন চেক্টৰত খুব ভাল হ'ব, সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰতো তেওঁলোকৰ সহায় হ'ব। যিসকলৰ সন্তানৰ বাধা আছে তেওঁলোকৰ ক্ষেত্ৰত এই বাধা দূৰ হ'ব। তাৰোপৰি তেওঁলোকৰ এক্সট্ৰা কাৰিকুলাৰ যি কাম চলি আছে বা তেওঁলোকে সাংস্কৃতিক দিশত যদি কোনোবাই কাম কৰি আছে, কোনোবাই যদি শ্বেয়াৰ মাৰ্কেটৰ লগত যদি জড়িত কাম কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো এই সময়খিনি ভাল হ'ব। অৰ্থাৎ এই প্ৰায় 5 মাহ সময়খিনি তেওঁলোকৰ সকলোৰে কাৰণে ভাল হ'ব। আৰু ভাল হ'ব লগতে যিসকলৰ কৰ্কট ৰাশি অৰ্থাৎ তেওঁলোকৰ ধায়া চলি আছিলে এই ধায়া চলা ব্যক্তিসকলৰ ক্ষেত্ৰতো এই 5 মাহ তেওঁলোকৰ কাৰণে অত্যন্ত শুভ হ'ব। আৰু বৃশ্চিক ৰাশিসকলৰ ক্ষেত্ৰতো এই ক্ষেত্ৰত নাম ল'ব পাৰি, কাৰণ তেওঁলোকৰ ক্ষেত্ৰতো শনিৰ ধায়া চলি আছে আৰু তাৰ পৰা তেওঁলোকৰ ক্ষেত্ৰত প্ৰফিট হ'ব। অৰ্থাৎ এই সময়খিনি তেওঁলোকক কিন্তু ভাল ৰিজাল্ট দিব। আৰু এটা উল্লেখ কৰিছোঁ যিসকলৰ কন্যা ৰাশি আছিলে তেওঁলোকৰ যদি কিবা কোৰ্ট কেছ চলি আছিলে তেওঁলোকৰ ক্ষেত্ৰত এইখিনি সময় কিন্তু ভাল ৰিজাল্ট দিব, অৰ্থাৎ তেওঁলোকৰ কাৰণে লাভৱান হ'ব। আৰু বেয়া কাৰ কাৰণে হ'ব? তো বেয়া কথা যদি কোৱা যায় কোন কোন ৰাশিৰ কাৰণে বেয়া হ'ব, প্ৰথম কথা হ'ল মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এইখিনি সময় কিন্তু বেয়া হ'ব। তেওঁলোকৰ সামাজিকভাৱে তেওঁলোকৰ মান মৰ্যাদা হ্ৰাস হ'ব পাৰে, তেওঁলোকৰ আৰ্থিক দিশটো লোকচান হ'ব পাৰে, তেওঁলোকৰ যিকোনো কামত বাধা আহিব পাৰে। গতিকে এইখিনি সময় মিথুন ৰাশিৰ জাতক জাতিকাসকলে অলপ চম্ভালি কাম কৰিব লাগে বা চাই চিতি তেওঁলোকে সিদ্ধান্ত ল'ব লাগে, কাম কৰিব লাগে। যিসকলৰ সিংহ ৰাশি তেওঁলোকৰ ক্ষেত্ৰতো এইখিনি সময় ভাল, এইখিনি সময় বেয়া হ'ব, কাৰণ তেওঁলোকৰ ৰোগ বৃদ্ধি হ'ব, ঋণ বৃদ্ধি হ'ব, তেওঁলোকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। গতিকে এইখিনি সময়ত তেওঁলোকৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো স্বাভাৱিক কথা, অৰ্থাৎ তেওঁলোকে সাৱধান হ'ব লাগিব। আৰু যিসকলৰ কুম্ভ ৰাশি অৰ্থাৎ আজিৰ তাৰিখত কুম্ভ ৰাশিতে শনি থকাৰ পিছত শনি বক্ৰীৰ ফলত অৰ্থাৎ শনি উল্টাকৈ চলাৰ ফলত তেওঁলোকৰ ক্ষেত্ৰত কিন্তু অলপ সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ৰাশি যিকেইটা ক'লোঁ বেয়া বুলি তেওঁলোকৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো জৰুৰী। আৰু এই ক্ষেত্ৰত তেওঁলোকে সৰু সৰু প্ৰতিকাৰ কৰি তেওঁলোকে শনিৰ এই দুখ খণ্ডন কৰিব পাৰে। আৰু এতিয়া জানিলোঁ যে কোন কোন ৰাশিৰ ব্যক্তিয়ে তেওঁলোকৰ দুখ খণ্ডন কৰিবলৈ কি কি প্ৰতিকাৰ কৰিব। যদি আপুনি
সিংহ ৰাশিৰ ব্যক্তি, প্ৰথমে সিংহ ৰাশিৰ কথা কৈছোঁ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি তেনেহ'লে আপুনি তেলৰ চাকি প্ৰত্যেক শনিবাৰে জ্বলাবলৈ যত্ন কৰক শনি মন্দিৰত গৈ, আৰু তেতিয়া আপোনাৰ এই সমস্যাখিনিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। আৰু যিসকলৰ মিথুন ৰাশি তেওঁলোকে প্ৰত্যেক দিনা শনিৰ চালিচা পঢ়িবলৈ যত্ন কৰক, শনিৰ নাম ল'বলৈ যত্ন কৰক, গতিকে তেওঁলোকৰ ক্ষেত্ৰতো লাভ হ'ব। আৰু প্ৰত্যেক দিনাখন তেওঁলোকে শনিৰ চালিচা যদি পঢ়িব পাৰে সন্ধিয়া সময়ত তেওঁলোকৰ কাৰণে অত্যন্ত লাভ হ'ব এইখিনি সময়ত। আৰু যিসকলৰ কুম্ভ ৰাশি অৰ্থাৎ কুম্ভ ৰাশিৰ ব্যক্তিসকলেও শনিৰ কাৰণে সাধাৰণতে ক'লা কুকুৰক আপুনি তেল লগা ৰুটি খুৱাবলৈ আৰম্ভ কৰক, আৰু এইখিনি কৰিলে আপোনাৰ কাৰণে খুব বেছি প্ৰফিটেবল হ'ব। বাকী অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। শনিৰ এই গোচৰৰ ফলত যিসকলৰ ৰাশি অশুভ, যিসকলৰ শুভ বুলি ক'লোঁ, তাৰ মাজতে কিছুমান নিউট্ৰেল হৈ থাকিলে, আৰু সেই নিউট্ৰেল বা সেই মানুহখিনিৰ ক্ষেত্ৰতো তেওঁলোকৰ ক্ষেত্ৰত না লাভ হ'ব না লোকচান হ'ব, নিজাকৈ তেওঁলোকৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিব। বাকী সকলো ক্ষেত্ৰতে লাভৱান হ'ব। ধন্যবাদ, পুনৰ ভিডিঅ'ত লগ পাম।